নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ কাজিৰ বাতৰি যোৰহাটৰ নিজগৃহত আহি পালেহি ড্ৰাগছ মাফিয়াই প্ৰাণ লোৱা আৰক্ষী জোৱান উজ্জ্বল বৰাৰ নশ্বৰ দেহ বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশৰ নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটৰ নিজগৃহত আহি পালেহি ড্ৰাগছ মাফিয়াই প্ৰাণ লোৱা আৰক্ষী জোৱান উজ্জ্বল বৰাৰ নশ্বৰ দেহ বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশে নিজ গৃহত আহি পোৱাত কান্দোনত ভাগি পৰিছে সকলো উল্লেখযোগ্য যে বিশেষ মৰ্যাদাৰে শেষ বিদায় দিয়া উজ্জ্বল বৰাক এই বিদায় পৰ্বত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক চেতাংক মিশ্ৰ যোৰহাটৰ চৰাইবাহী চুতীয়াকুৰি গাঁৱৰ উজ্জ্বল বৰা নামৰ এই যুৱকগৰাকীয়ে অসম আৰক্ষীত চাকৰি লাভ কৰিছিল 2022 চনত প্ৰথম পোষ্টিং আছিল শ্ৰীভূমিত নাকা চেকিং চলাই থকাৰ সময়ত এখন ট্ৰাকে মহতিয়াই লৈ যায় জোৱানগৰাকীক থিতাতে প্ৰাণ গ'ল জোৱানগৰাকীৰ প্ৰায় 30 কিলোমিটাৰ আঁতৰত ট্ৰাকখন দুৰ্ঘটনাত পতিত হয় ট্ৰাকখনত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ অৰ্থাৎ ড্ৰাগছ মাফিয়াই প্ৰাণ ল'লে এজন যুৱকৰ প্ৰীতিহীন যুৱকজনৰ মাতৃয়ে অতি কষ্টৰে দুই সন্তানক পঢ়ুৱাইছিল আমাৰ জৱান যিজন শ্বহীদ হৈছে ইন দ্য লাইন অফ ডিউটি সেইটো আমি সুপ্ৰিম ছেক্ৰিফাইচ বুলি কওঁ আৰু তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ পৰিয়ালক আমি সংবেদনা জনাইছোঁ যে এইটো দুখৰ ধৰণত আমি আছোঁ তেওঁৰ লগত যেহেতু এই ঘটনাটো গোটেই যিটো চৰ্চা হৈছে পৰিকল্পিত ঘটনাটো ইয়াত হোৱা নাই কিন্তু যি কৰিবলগীয়া আছে আই এম চিয়'ৰ আমাৰ পুলিচ ডেফিনেটলি কৰিব পৰিয়ালৰ এটা ক্ষোভ যেতিয়া বাসগৃহত মৃতদেহ অনা হ'ল এজনো আৰক্ষী জোৱানক দেখা নাপাল সেয়া দুখিত হৈ আছে মাতৃগৰাকী কিবা ক'ব নেকি সেইবিলাক এতিয়া চৰ্চা কৰিব নালাগে এইটো বেচিকেলি মমেণ্ট অফ গ্ৰীফ বাকী আমি পৰিয়ালৰ লগত আছোঁ এতিয়া মই গৈ আছোঁ কিনো কম ক'বলৈ তেনেকৈ ভাষা নাই তথাপিও মই দুআষাৰমান কওঁ আপোনালোকক মই এইখন ঘৰৰ তেওঁৰ জেঠাইকৰ মই বিয়া পাতিছোঁ গতিকে ইহঁতৰ এই ল'ৰাকেইটাক বহুত সৰুৰ পৰাই মই দেখা মানে কি অতপ্ৰোতভাৱে মানে এইখন ঘৰৰ লগত মোৰ জড়িত গতিকে দেউতাক ইহঁতি এই ল'ৰা দুজন মাত্ৰ দেউতাক ল'ৰা দুজন সৰুতে স্কুলত পঢ়ি থকা টাইমতে দেউতাক ঢুকালে আৰু বাকী মাকে বহুত কষ্ট কৰি ল'ৰা দুটাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে হাজিৰা কাম কৰিবলগীয়া হ'ল ঘৰৰ অৱস্থা ইমান ভাল নহয় তাৰপিছত দুইজনে বহুত বাহুবলত মানে তেখেতে এজন আৰ্মিৰ চাকৰিত অন্তৰ্ভুক্ত হ'ল আৰু এজনে পুলিচত বেছি দিন হোৱাই নাছিলে খুব বেছি 2 বছৰ 1.5 বছৰ হৈছে এওঁ মানে কোৱা শুনিছোঁ শিলচৰ কোনো জেগাত কৰিমগঞ্জৰ কোনোবা জেগাত পষ্টিং হৈছে বুলি আমি জানিব পাৰিলোঁ আৰু জেগাডোখৰ বেয়া বুলি আমি আগতে জানো বাৰু আমাৰ অনুভৱ এটা আছে তথাপিও তাত পুলিচ যিটো ফ'ৰ্চত মানে পুলিচ বিভাগটো তাত আছে সেই বিভাগৰ তাত বৰমূৰীয়াজনে এইটো চিন্তা কৰিব লাগিছিলে যে ইমান সৰু ল'ৰা ট্ৰেইনিং কৰি পেলাই নতুন পষ্টিং হৈছে গতিকে এই এনেকুৱা ক্ষেত্ৰত বিশেষকৈ ড্ৰাগছ ধৰা গাড়ী হেৰিত আৰ্মছ পাৰ্টি নহ'লে আমি জানো আৰ্মছ পাৰ্টি নহ'লে এইবিলাকত পঠাবই নালাগে প্ৰথম কথা বিনা আৰ্মছত কোনো ড্ৰাগছ গাড়ী এনেকৈ ধৰিবলৈ কোনো পুলিচে মানে পঠাই বুলি মই আজিহে অনুভৱ কৰিলোঁ গতিকে এনেকুৱা হ'ব নালাগিছিলে ভৱিষ্যতে আমি পুলিচ বিভাগক আমি এইটো অনুৰোধ কৰিছোঁ যাতে সৰু ল'ৰা যিখিনি ঘৰত বহুত কষ্ট কৰি পেলাই ট্ৰেইনিং কৰি পেলাই তেখেতলোক যেতিয়া মানে পুলিচত মানে ভৰ্তি হৈছেগৈ নিজৰ ঘৰখন দেশৰ কাৰণে নিজৰ ঘৰখনৰ কাৰণে কিবা এটা হেৰি কৰিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে গতিকে আৰু তেনেধৰণে যাতে ভৱিষ্যতেও এই পুলিচ বিভাগে এইটো অকণমান কথাটো কাৰণ চকু দিব লাগে চাকৰি সময়ত 2 বছৰ হৈছিলে তাত দিছিলে তাত হেৰি ডিউটি দি আছিলে বুলি কৈছিলে তাৰ পাথতে পাইছোঁ গাড়ীয়ে খুন্দিয়াই পেলাই মাৰিলে বুলি কৈছে মাকক পাই নম্বৰ মই কোৱাই নাছিলোঁ আমাৰ ৰাইজে গম পায় ময়ো গম নাপাওঁ তাৰ 4,500 মোক এটা কৰিলে তহঁতৰ বোলে উজ্জ্বলে দাদা মানে মাৰিলে মৰিলে বোলে মোক শুনি আৰু কিবা মানে বেয়া মানে কি সৰুৰ পৰা ডাঙৰ হ'ল কৰিলে আমি ভজ্জা মই বাপেক মৰাৰো আজি প্ৰায় 19 বছৰ হ'ল বাপেক মৰা সেয়ে চাকৰি কৰি ভজিয়া আমাৰ পালন দি আছিলে খোৱা বোৱা দেউতাক মই আমি ডাঙৰ কৰি দিওঁ ভাইটো চাকৰি আৰ্মিত আছিলে মোৰতো হাজিৰা কাম কৰোঁ মোৰ এতিয়া পেলাইছে 2 বছৰ দুটাই খুৱাই আছিলে মোক তাকো লৈ গ'ল ভাল ল'ৰাটো ভাল মানে তাৰ নিচিনা ল'ৰা ইয়াত নায়েই এইটো অঞ্চলত মানে ঠাণ্ডা একদম মদ ভাং একো নাখায় ঠাণ্ডাৰ কাৰণেতো তাকে চাই তাক বেয়া জেগাত পঠিয়াই দিলে
সেইকাৰণে তাক বলাই পালে চাগে তাক গাড়ী ড্ৰাইভাৰে মাৰিছে টানি তাক মাৰি পুলিচে পাবে পুলিচে মানে অফিচাৰে পুলিচৰ ফালে ক'ব তাৰ ফালে নকয় এই চৰকাৰ ফালে নকয় কিন্তু চৰকাৰে হেমন্ত মুখ্যমন্ত্ৰীয়ে অতি সোনকালে এই দোষী শাস্তি দিব লাগে মোৰ মতে তাত ফাঁচিয়ে দিব লাগে ই যেনেকৈ মৰিছে তেওঁলোকো ফাঁচিয়ে দিব লাগে উজ্জ্বল আৰু উজ্জ্বলৰ ভাতৃয়ে আপোনাক চোৱা চিতা কৰে কৈ আছে তেওঁলোকৰ লগতে আপুনি আছে মোৰ পৰিবাৰ আছে মই আছোঁ মোৰ ল'ৰা এটা মোৰ ল'ৰাটোৱে তেনেকৈ পাইছে মেট্ৰিক দিব আপোনালোকৰ পৰিয়ালটোৰ মূল ভৰসা আছিল উজ্জ্বল ভাইটো ফৌজিত আমি থোৱাটো সেই দুটাই চলাই আছিলে ঘৰখন মই আহোঁতে বেমাৰ পৰিলে সিও আঁতৰি গ'ল আৰু এতিয়া ঘৰত কাম কৰা নাই মই কাম কৰিব নোৱাৰোঁ এতিয়া সিয়ে আছিলে নাই চফা দুৰ্ঘটনাত পতিত হোৱা আমাৰ চুতীয়াকাৰী অঞ্চলৰ সফল ডেকা উজ্জ্বলৰ মই শিক্ষা দিয়া শিক্ষাগুৰু আছিলোঁ তেওঁক মই ৫ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আমাৰ বিদ্যালয়ত তেওঁ পঢ়িছিলে চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি তেওঁ তাৰপিছত তেওঁ ঘৰখনৰ অৱস্থাৰ প্ৰতি উচ্চ শিক্ষালৈ যাব নোৱাৰিলে মাকে দেউতাক ঢুকোৱাৰ 2002 চনত দেউতাক ঢুকোৱাৰ পিছত 2টি সন্তান বুকত বান্ধি লৈ স্কুললৈ অনা নিয়া কৰি তেওঁক খুজি মাগি হ'লেও আমি অঞ্চল মানুহে সহায় কৰি এই ধৰণে তেওঁক পঢ়া শুনা কৰাই এইখিনি ক্ষেত্ৰত চাকৰি আৰু উচ্চ শিক্ষালৈ আগবাঢ়িব নোৱাৰিলে সেইকাৰণে তেওঁ যেতিয়া অসম চৰকাৰে ঘোষণা কৰিলে যে পুলিচ বিভাগত বা সামৰিক বাহিনীত মকৰলৰ কাৰণে যে বহুতো যুৱকক অন্তৰ্ভুক্ত কৰিব সেই উদ্দেশ্যে তেওঁ নিজেও নিজৰ একাগ্ৰতা ধৈৰ্যৰে আৰু আমাৰ বিদ্যালয়ৰ যিখন খেলপথাৰ আছে অমাগুৰি চাকৰি অঞ্চলটোৰ যুৱকসকলৰ এক সপোনৰ স্থলী বুলি লৈ তেওঁলোকে ৰেগুলাৰ সদায় তেওঁ তাত অনুশীলন কৰি তেওঁলোকে তাত ঢুকৈ আৰু সেই গ্ৰুপটোৰ পৰাই বহুতো যুৱকে কমেও 18-20 জনমান যুৱকে তাৰ পৰা তেওঁলোকে এই পদবীত অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা পালে তেওঁ কথা ক'বলৈ মোৰ ভাষা নাই তেওঁ এনেকুৱা এজন যুৱক ভায়েকৰ কথাও নকৈ নোৱাৰোঁ যে এনেকুৱা এজন যুৱক যিজন যুৱকৰ কোনো ল'ৰা ছোৱালীৰ লগত কোনো ওচৰ চুবুৰীয়াৰ লগত কোনো জ্যেষ্ঠবৰ্গৰ লগত কোনো অশালীন ব্যৱহাৰ বা অন্য ধৰণৰ আজিকালি যুৱকৰ যিটো ধৰণ এই ধৰণৰ লগত তেওঁ কেতিয়াও কোনো তেওঁ কম্প্ৰমাইজ নকৰে তেওঁ নিজৰ মতত নিজৰ হেৰিকে তেওঁ চলি থকা এজন যুৱক তেনেকুৱা এজন যুৱক মোৰ এয়া নাতিৰ দূৰতে মোৰ ঘৰ সদায় চকুৰ আগত মোৰ উজ্জ্বল চকু সদায় তেওঁলোকৰ ওপৰত আছে কিন্তু তেওঁ অতি সোনকালে তেওঁ আঁতৰি যাব লগা হোৱাৰ কাৰণে তেওঁ কৰ্মস্থলীত কৰ্মৰত অৱস্থাত তেওঁ দুষ্কৃতিৰ হাতত প্ৰাণ দিব লগা হোৱাৰ কাৰণে এজন গাড়ী ড্ৰাইভাৰে তেওঁক কেনেকুৱা ধৰণৰ মৰ্মান্তিক হেৰিয়ে তেওঁৰ প্ৰাণবায়ু কাঢ়ি লৈ গ'ল তাক আমাৰ ভাষা নাই ক'বলৈ সেইকাৰণে আমি অতি দুখ পাইছোঁ অঞ্চলবাসী ৰাইজ আমি আজি সকলোৱে আপোনালোকে নিশ্চয় দেখিছেই যে এই অঞ্চলত মই জীৱিত কালৰ পৰা এই 65 বছৰ বয়সত আমি তেনেকুৱা কোনো লোক বৃদ্ধই হওক বা তেনেকুৱা অকালতে মৃত্যুবৰণ কৰা লোকৰ ক্ষেত্ৰতো আমি এনেকুৱা ৰাইজৰ সমাৱেশ আমি আজিলৈকে দেখি পোৱা নাই যে আজি সকলোৱে বুজি উঠিছে উজ্জ্বলক হেৰুৱাই তেওঁলোকৰ শোকত কোনো থাকিব নোৱাৰে যোৱা কালিৰ পৰাই ইয়াত যিমান মানুহৰ সমাগম হৈছে যিমান তেওঁৰ লগৰীয়াসকল সমাবদ্ধ হৈছে গতিকে সেইখিনি অতিকৈ দুখ পাইছে গতিকে আমিও অঞ্চলবাসী হিচাপে আমি অতি দুখ পাইছোঁ খালি আমি চৰকাৰৰ ওচৰত এটাই দাবী জনাম যাতে তেওঁক কৰ্ম অৱস্থাত যিহেতু তেওঁক তেনেধৰণে দুষ্কৃতিকাৰীয়ে তেওঁক প্ৰাণবায়ু কাঢ়ি লৈ গ'ল তাৰ যাতে এটা উচিত তদন্ত কৰি চৰকাৰে যাতে তেওঁৰ ফাঁচীৰ ব্যৱস্থা কৰে যাতে তেওঁ আৰু দুনাই আৰু ইয়াত যাতে তেওঁ যেনেকৈ আমি জানিবলৈ পোৱা মতে তেওঁ এনকাউণ্টাৰটো এটা ভৰিত আঘাত পাইছে তেওঁ আৰু থাকি কোনো লাভ নাই তেওঁ পলাবলৈ চেষ্টা কৰি এজন যুৱকক চুচৰাই নি গাড়ী চলাই চুচৰাই নি নিৰ্মমভাৱে যিটো ভাষা নাই ক'বলৈ তেনেকুৱা ধৰণে মানুহক মৃত্যু কেতিয়াও ঘটাব নাপায় তেনেকুৱা এজন দুষ্কৃতিকাৰী তেনেকুৱা এজন মানুহ এই পৃথিৱীত জীয়াই থকাটো উচিত নহয় বুলি আমি অনুভৱ কৰোঁ গতিকে তেওঁৰ ওপৰত উচিত শাস্তি দিয়ক আৰু চৰকাৰেও এই পৰিয়ালটোৰ প্ৰতি মাকে আৰু এটি সন্তান থাকি গৈছে এই সন্তানটিৰ প্ৰতি যাতে যি ক্ষতিপূৰণ পাব লাগে বা অন্য ধৰণৰ যিখিনি তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কৰক আমি তাকে অনুৰোধ জনাইছোঁ আৰু আমি দাবী জনাইছোঁ ধন্যবাদ যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।